হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এইটো সপ্তাহৰ লেটেষ্ট আপডেটছবিলাকৰ ওপৰত। আৰু তাৰ আগতে এটা কথা কৈ লৈছোঁ, এতিয়া বৰ্তমান মই যোনটো সময়ত ভিডিঅ' ৰেকৰ্ড কৰিছোঁ সেইটো সময়ত APSCৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰৰ যোনটো OMR বেছ স্ক্ৰিনিং টেষ্ট ৰিটেন এক্সামিনেশ্যন আছিলে সেইটো বৰ্তমান চলি আছে, গুৱাহাটীত অনুষ্ঠিত হৈছে। চ' যিসকলে পৰীক্ষা দি আছে তেওঁলোকে পৰীক্ষাৰ পাছত বাৰু মই কমিউনিটিত এটা পল কৰিম, চ' সেইটোৰ ওপৰত তেওঁলোকে ভোট দিব পাৰিব। এতিয়া বৰ্তমান ভিডিঅ'টোলৈ আহিছোঁ। ভিডিঅ'টো আপোনালোকৰ প্ৰত্যেক সপ্তাহৰ নিচিনা মই এইটো সপ্তাহটো কিছুমান লেটেষ্ট আপডেটছখিনি APSCৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, যিহেতু বহুতে হয়তো কেতিয়াবা APSCৰ আপডেটছ মিছ কৰে। এতিয়া যোৱাকালিও 2-3জন মানে আপডেট মিছ কৰাৰ কথা মোক মেছেজ কৰি কৈছিলে। চ' সেইটো কাৰণে আপোনালোকে ভিডিঅ'বিলাক চাব প্ৰায়। চ' ইয়াতে লেটেষ্ট আপডেটছত আছে ইণ্টাৰভিউ ভাইভা ভোজ ফৰ দি টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ টুৰিজিম ডিপাৰ্টমেণ্ট। ঠিক আছে, টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ যিহেতু ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে আৰু যিসকলে ৰিটেন এক্সামিনেশ্যন ছাকচেছফুলি ক্লিয়াৰ কৰিলে তেওঁলোকে এতিয়া ইণ্টাৰভিউ ভাইভা ভোজ দিব লাগিব নেক্সট ষ্টেজত। চ' ইণ্টাৰভিউ ভাইভা ভোজৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন আহি গ'ল। চ' এইটো খুলি পেলাই চাব। আৰু বাকী CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ৰিটেন এক্সামিনেশ্যন প্লাছ ইণ্টাৰভিউ দুইটাই কমপ্লিট হৈ গ'ল। এতিয়া ফাইনেল ৰিজাল্টছো ডিক্লেয়াৰ কৰিলে CDPOৰ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এলাইড কেডাৰ্ছৰ। চ' ফাইনেল ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। যিসকলে CDPO হ'লগৈ ফাইনেলি তেওঁলোকলৈ অভিনন্দন থাকিলে, আৰু যিসকল নহ'লেগৈ ফাইনেল ষ্টেজলৈ গৈ পেলাইও তেওঁলোকেও মন বেয়া কৰিব নালাগে। নেক্সট ষ্টেজ আহিবলগীয়া যোনখিনি মানে নেক্সট কম্পিটিটিভ এক্সাম আছে সেইখিনিত কনচেনট্ৰেট কৰিলে হ'ল। আৰু লগতে ইয়াতে মটৰ ভেহিকুল ইনস্পেক্টৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ যোনটো মটৰ ভেহিকুল ইনস্পেক্টৰ আছিলে MVA, তাৰ কাৰণে কাট অফ মাৰ্কছ ইয়াতে দেখুৱাইছে স্ক্ৰিনিং টেষ্টৰ। চ' ইয়াতে আৰু ইণ্টাৰভিউ ভাইভা ভোজ ফাইনেল কাট অফ মাৰ্কছো আছে, স্ক্ৰিনিং টেষ্টৰ কাট অফ মাৰ্কছো আছে। চ' এনেকুৱা ধৰণৰকৈ APSCয়ে কাট অফ মাৰ্কছবোৰ শ্বেয়াৰ কৰিলে মানে অলপ ভাল হয়, তেতিয়া অকণমান বস্তুখিনি কি হয় ক্লিয়াৰ হৈ থাকে। চ' ইয়াতে যোনখিনি কাট অফ মাৰ্কছ দিছে, চ' আপোনালোকে তাতে চাব প্ৰত্যেকটো কেটেগৰীৰ মেল আৰু ফিমেলৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে। ঠিক আছে, যদি মই ফাইনেল কাট অফ মাৰ্কছৰ কথাটো নকওঁ, তাত অলপ ডিফাৰেঞ্চ কম আছে, কিন্তু যদি স্ক্ৰিনিং টেষ্টৰ কাট অফ মাৰ্কছ চাওঁ তেতিয়াহ'লে বহুত বেছি ডিফাৰেঞ্চ আছে একদম মেল আৰু ফিমেলৰ মাজত। আপোনালোকে যদি খুলি চাই PDF টো তেতিয়া গম পাব যে আকাশ পাতাল ডিফাৰেঞ্চ দেখিব ইয়াতে কাট অফ মাৰ্কছত। ঠিক আছে, চ' এইটো চাই ল'ব। বাকী অন্যবিলাকৰ কথা, বাকী আগৰ নটিফিকেশ্যনবিলাকতো আছেই। টুৰিজিম ডেভেলপমেণ্ট অফিচাৰ ফাইনেল ৰিজাল্ট ৰিটেন এক্সামিনেশ্যনৰ OMR বেছ ৰিটেন এক্সামিনেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিলে। আৰু চিফ ইনস্পেক্টৰ ফেক্টৰিজৰ ল' এছিষ্টেণ্ট ইন দি অফিচ অফ দি চিফ ইনস্পেক্টৰ ফেক্টৰিজৰ চিলেবাছ দিছিলে। তাৰপিছত বাকী এইখিনি আৰু অলপ পুৰণা, এছিষ্টেণ্ট আৰ্কিটেক্ট সেইখিনিৰ বস্তু পুৰণা হয়, এইখিনি পুৰণা নটিফিকেশ্যন। বাকী আৰু যদি আপকামিং যোনখিনি লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্ট আছে সেইখিনি যদি চাওঁ, ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰৰ পষ্ট ওলাইছে আণ্ডাৰ ফিচাৰী ডিপাৰ্টমেণ্ট। সেইটোৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব অহা কাইলৈৰ পৰা 24 ফেব্ৰুৱাৰী। ইনস্পেক্টৰ অফ স্কুলছৰ অনলাইন এপ্লিকেশ্যন চলি আছে। এছিষ্টেণ্ট ডাইৰেক্টৰ অফ কটেজ ইণ্ডাষ্ট্ৰিজৰ চাগে অনলাইন এপ্লিকেশ্যন চলি আছে। ঠিক আছে, চ' এইখিনি বস্তু, বাকী এইখিনি অলপ পুৰণা হয়। চ' আপোনালোকে যিসকল এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইখিনি পৰীক্ষাৰ কাৰণে এপ্লাই কৰিব পাৰে। বাকী আপোনালোকৰ আৰু যোনটো APSCৰ মষ্ট এৱেইটেড এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আণ্ডাৰ APDCL AGCL কাৰণে যোনটো পষ্ট আছিলে সেইটোৰ পৰীক্ষা মষ্ট প্ৰবেবলি মাৰ্চ মাহত অনুষ্ঠিত কৰিব APSCয়ে। এতিয়া মাৰ্চ মাহৰ কোনটো সময়ছোৱাত অনুষ্ঠিত কৰিব সেইটো এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই। হয়তো মাৰ্চৰ চাগে 3rd-4th উইকত আপোনালোকে পৰীক্ষা এক্সপেক্ট কৰিব পাৰে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ আণ্ডাৰ APDCL AGCL। ঠিক আছে, আৰু লগতে APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন CCৰ যদি এডভাৰটাইজমেণ্টৰ কথা কওঁ তেতিয়াহ'লে CCৰ এডভাৰটাইজমেণ্টৰ এতিয়া বৰ্তমান APSCৰ ফালৰ পৰা APSCতকৈও আগতে আপোনালোকৰ হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ কথা হয়, সেইখিনি বস্তু গোটেইখিনি স্ক্ৰুটনি চলি আছে আণ্ডাৰৱে। চ' সেইখিনি বস্তু ক্লিয়াৰ হোৱাৰ পিছত কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনো আহি যাব। 2026ত ইলেকশ্যন আছে, তাৰ আগতে এটা বেটছ কমপ্লিট হৈ যাব। ঠিক আছে, চ' এইবাৰ অকণমান ইফাল হ'ব পাৰে। এইবাৰ যিহেতু এনেই জেনেৰেলি মাৰ্চত পৰীক্ষা অনুষ্ঠিত হয়, কিন্তু এইবাৰ মাৰ্চত নহয়, হয়তো মে'ত অনুষ্ঠিত হ'ব। কিন্তু আপোনালোকে অহা বছৰ ইলেকশ্যনৰ আগতে, আছাম লেজিছলেটিভ এছেম্বলি ইলেকশ্যনৰ আগতে আপোনালোকে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ এটা বেটছ ইয়াতে এক্সপেক্ট কৰিব পাৰে। চ' সেইটো কাৰণে অকণমান 2-3 মাহ ইফাল হ'ব পাৰে এইবাৰ। ঠিক আছে, চ' সেইটো কাৰণে আপোনালোকে ৱেইট কৰি থাকক। বাকী আপোনালোকে যদি লেটেষ্ট পৰীক্ষাবিলাকৰ কথা কওঁ, এতিয়াতো DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা আহি আছে। তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 325ত, PDF ফৰ্মেটত কোৰ্চবিলাক আছে, MCQ ফৰ্মেটত। আৰু লগতে DME গ্ৰেড 3 নন টেকনিকেলৰ এটা মক টেষ্ট ছিৰিজো এভেইলেবল আছে 90 ৰুপিছত। তাতে আপোনালোকে মক টেষ্ট ছিৰিজ পাই যাব, 3টা মক টেষ্ট ছিৰিজ পাই যাব, 3টা মক টেষ্ট পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ। আৰু লগতে যোনখিনি মেথছ আছে তাতে, চ' সেইখিনি উইথ এক্সপ্লেনেশ্যন এভেইলেবল আছে। আপোনালোকে মক টেষ্ট ছিৰিজটো ল'ব পাৰে প্ৰেক্টিছ কৰিবৰ কাৰণে, DMEৰ কাৰণে। ঠিক আছে,
চ' DME যদি ফুল কোৰ্চটো লয় 375 আৰু যদি অকল মক টেষ্ট লয় 90 ৰুপিজ আৰু ফুল কোৰ্চ প্লাছ মক টেষ্ট যদি দুটাই লয় তেতিয়াহ'লে আপোনালোকে 400 ৰুপিজত গোটেইকেইটা বস্তু আহি যাব এনেই 400ৰ অকণমান ইফাল হয় কিন্তু 400 ৰুপিজত আপোনালোকে DME ফুল কোৰ্চ প্লাছ মক পেপাৰ ছিৰিজ এইকেইটা বস্তু পাই যাব ঠিক আছে আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 375ত আৰু বাকী যিসকলে একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেওঁলোকৰ এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম তাতে 3000 মান একাউণ্টেঞ্চি ৰিলেটেড MCQs পাই যাব আৰু লগতে ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ এভেইলেবল নাই APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ফেজ 1 ফুল কোৰ্চ অন জেনেৰেল ষ্টাডিজ আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচিৰিটি ইয়াতে এভেইলেবল আছে আছাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ ল'বৰ কাৰণে আৰু বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ এতিয়া যিহেতু 2025 সোমালে চ' 2024 ফুল ইয়েৰটো কভাৰ কৰা হৈছে কোৰ্চবিলাকত আৰু 2025ৰ জানুৱাৰী মাহলৈকে কভাৰ কৰা হৈছে ফেব্ৰুৱাৰী মাহটো বৰ্তমান চলি আছে ফেব্ৰুৱাৰী মাহ কমপ্লিট হোৱাৰ পিছত মাৰ্চ মাহত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব ঠিক আছে আৰু ইয়াতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু কোনোবাই যদি কি বুলি কয় মাল্টিপল কোৰ্চ ল'ব বিচাৰে একেলগে দুটা তিনিটা তেতিয়া হ'লেও প্ৰাইচটো আপোনালোকে 50% 60% ডিছকাউণ্টত আহি যাব চ' ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চখিনিৰ কথা এবাৰ সবিশেষ আৰু এবাৰ জানিবৰ কাৰণে আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম